নমস্কাৰ ইছমাউনি হেলুন ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমাউনি আপোনালোক সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া মিচিং যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব ঠিক আছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ খুবেই ধুনীয়া মম লগা এযোৰ যোৰা চাব পাৰে এইখন আহিব ইয়াৰে চাদৰখন খুব বেছি ধুনীয়া হয় চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে মাল্টি কালাৰ তিনিটা তিনিটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব আৰু আচলতে চাব পাৰে এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু আহল বহল দীঘল থাকিব মেখেলাখনো এইকেইটা আহিব ছাইডৰ প্ৰতি ইয়াৰে ছাইডৰ প্ৰতি খুবেই ধুনীয়াকৈ ভকেট গাই কৰি মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু প্ৰতিকেইটা খুৱাই ল'লে খুব বেছি ধুনীয়া লাগিব কালাৰ একদম বহুত বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2950 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে খুবেই বেছি ধুনীয়া হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব চাৰিটা চাৰিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কামখিনি কৰা হৈছে আৰু পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি ইয়াৰে ছাইডৰ প্ৰতিটো খুবেই ধুনীয়াকৈ এনেধৰণে বিচনী ঘাই কৰি দিয়া হৈছে সৰু সৰুকৈ আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে খুবেই বেছি ধুনীয়া হয় কালাৰ বহুত বেছি ধুনীয়া মৰম লগা হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব চাদৰখনৰ এনেকৈ আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু মই ওচৰৰ পৰা দেখুৱাই দিছোঁ বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে কামখিনি বহুত বেছি ধুনীয়া হয় গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ কৰা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি পটককৈ কৰা হৈছে আৰু লগত থাকিব এইকেইটা ইয়াৰে ছাইডৰ প্ৰতিকেইটা এনেকৈ ছাইডৰ প্ৰতিটা খুবেই ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ এনেকুৱা ধৰণৰ পতি এটা থাকিব আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2950 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে বহুত বেছি ধুনীয়া হয় পুৰা হেভি হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে এনেকৈ পুৰা ঘনকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি এনেকৈ চাৰিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি ঘনকৈ বুটা বচা থাকিব খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আচলতে চাব পাৰে এনেকৈ ধুনীয়াকৈ ভকেট গাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে আৰু এনেকৈ গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ একদম ধুনীয়া হয় কাপোৰযোৰ একদম কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব আৰু পুৰা হেভিকৈ এনেকৈ কামখিনি কৰি দিয়া হৈছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ পুৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি পটপটাৰি কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি ইয়াৰে ছাইডৰ প্ৰতিকেইটা এনেকৈ ভকেট ঘাই কৰি ফুলপটি কৰি দিয়া হৈছে পুৰা ডাঙৰকৈ এনেকৈ পটিকেইটা ডাঙৰকৈ কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে পটিকেইটা খুৱালে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ পুৰা হেভি লাগিব আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ভকেট ঘাই এটা ফুলপটি কৰি দিয়া হৈছে আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3950 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ পাজৰ যোৰা দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুব বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ
চাদৰখন এনেকৈ আহিব, এনেধৰণে আহিব। আৰু চাদৰখনৰ আচলৰ যোনটো চাব পাৰে এনেকৈ ধুনীয়াকৈ গোল্ডেন য়েলো কালাৰ দি ডবোৱাখিনি মাৰি মাজতে এনেকৈ মাল্টি কালাৰ দি কেছখিনি বাছি দিয়া হৈছে আৰু ওপৰত এনেকৈ 2 লাইন কেছ বাছি দিয়া হৈছে। খুব বেছি ধুনীয়া মৰম লগা হয় কাপোৰযোৰ। এনেকৈ আহিব আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। ওখ পাখ অকলে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো এনেকৈ কামখিনি কৰি দিয়া থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এনেকৈ পটি এটা থাকিব। আৰু এই জোতাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ 1850 টকাতে 1850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে, খুবেই ধুনীয়া এটা কালাৰ চাব পাৰে। এইযোৰ এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনো আচলতে এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ ধুনীয়াকৈ কাম কৰি দিয়া থাকিব। আৰু চাদৰখন এনেধৰণে প্লেনতে থাকিব। বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটি বহুত বেছি ভাল। আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ কাম কৰা থাকিব আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাত দিবলৈ ধুনীয়াকৈ পটি এটা থাকিব। আৰু এই জোতাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1850 টকাতে ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে, কালাৰ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে এনেকৈ ধুনীয়াকৈ অৰেঞ্জ কালাৰ দি এনেকৈ ডবোৱাখিনি মাৰি মাজে মাজে এনেকৈ কেছখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। আৰু চাদৰখন এনেকৈ থাকিব, এনেধৰণে থাকিব। বহুত বেছি ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এনেকৈ পটি এটা থাকিব। আৰু এই জোতাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1850 টকাতে ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ পাজক জোৰাই দেখুৱাব লৈছোঁ। এইযোৰো চাব পাৰে, এইযোৰো বহুত বেছি ধুনীয়া। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলৰ যিহেতু এনেকৈ বিচনী খাই কৰি দিয়া হৈছে। অৰেঞ্জ কালাৰ আৰু য়েল্ল' কালাৰ দি এনেকৈ ধুনীয়াকৈ কৰি দিয়া হৈছে কামখিনি। আৰু চাদৰখন এনেকৈ আহিব, এনেধৰণে আহিব প্লেনত। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব মেখেলাখনটো এনেকৈ কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন চাব পাৰে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1850 টকাতে ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে, পাজক জোৰা হয়। এইযোৰ বহুত বেছি ধুনীয়া। এইখন আহিব চাদৰখন। চাদৰখনৰ আচল এনেকৈ চাব পাৰে, খুব ধুনীয়াকৈ এনেকৈ কেছ বাছি দিয়া হৈছে। ওপৰত এনেকৈ 2 লাইন কৰি কেছ বাছি দিয়া হৈছে ধুনীয়াকৈ। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব এটা পটি থাকিব। আৰু এই জোতাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1800 টকাত ল'ব পাৰিব।